ইলিকখিনি কৈ আছ ইমান ৰ'দ দিছে একদম তুলিব পৰা নাই অথন মই তুলি আছোঁ জানো নাই কি ইমান ধেমালি কৰ বাৰু ৰ'দ চাপ ধেমালি নাপাবি দেই আৰু শাহুৱে জানো একদম হিচাপ ল'ব কিমান বুলি চা তই টাউনলৈ বিয়া হৈছ বুলি গাঁৱৰ কাম নকৰিলে নহ'ব গাঁৱৰ খেতিটো তই হেৰি শিকিব লাগিব নহয় কেনেকৈ কৰিব লাগে কেনেকৈ ৰুব লাগে কেনেকৈ তুলিব লাগে হা ইমানো হেৰি নকৰিবি আকৌ টাউনত উস্তাদি নেদেখাবি তোৰ এইবিলাক গোটেই তুলিব লাগিব দুইজনী জানো নাই তই কিমান তুলিলি মই তুলিলোঁ এইখিনি চা টাউনৰ হেৰি বুলি ইমানৰ হেৰি কৰি নাখাবি আকৌ গাঁৱলৈ বিয়া হৈছে তই গাঁৱৰ বোৱাৰী গাঁও হিচাপে কৰিবি আকৌ উপায়তে শিকিম আৰু মোৰ এইবোৰ অভ্যাস নাই মানে কৰিবলৈ জানা নাই সেইখন নহয় টাউনীয়া ছোৱালী বুলি দেখা নিদিবি গাঁৱলৈ তই বিয়া হৈছ গাঁৱৰ কাম গোটেই শিকিব লাগিব তই গম পাইছ নাই পিছত বহুত পস্তাবি আৰু ৰিটায়াৰ হোৱাৰ পিছততো আহিব লাগিব গাঁৱলৈ এখন গাঁৱলৈ আহিব লাগিব কাম কৰিছিলা পটাপট গৈ পিনে আকৌ শাহুক ৰঙা চাপোন দিবলৈ আছেই আৰু বান্দাতে বহি থাকিবই ন সোনকালে কৰ একদম দিগদাৰ দেই এই চা লাহে লাহে তুলিবা তাৰপৰা ইমান কাঢ়া ন বহুত কাঢ়া মানে আজিতো অকণমান হেৰি ঠাণ্ডাই হয় এই দুদিনমানৰ আগতে তোমালোকৰ অহা আগতে যি গৰম তোমালোকে তাত পৰিছিলে নাই কৰিছিলে কিন্তু ইমানো নহয় ইয়াত বেছি পাইছে আৰু তোমালোকৰ ল'ৰা ছোৱালী 1 তাৰিখৰ পৰাতো খুলিবই স্কুল তাৰপৰা ভাইটিটো যাবগৈ খং উঠিলে তই ভাল লগাবলৈ তুমি কয় বাইদেউজনী বহুত টেঙৰ আছে বিয়া